ডাঙৰ দাদাই কথা পাতিব জুবিনদাৰ কাৰণে, শুনক কি কয়। আসসালামু আলাইকুম। আমাৰ অসমৰ CM-এনো কি কৰিছে? ঘেণ্টাডাল কৰিছে। আমাৰ জুবিনদা মৰিছে আজি 26 তাৰিখ হৈ গ'ল, 26 দিন হৈ গ'ল। কি ঘেণ্টাডাল কৰিছে আমাৰ CM-এ? আমাৰ অসমৰ CM-এ কি ঘেণ্টাডাল কৰিছে? এইটো মোৰ মুখৰ কথা নহয়, এইটো জুবিনদায়ে কৈছিলে। সঁচা কথাটো ক'বলৈ গ'লে কাইলৈ মোক এৰেষ্ট কৰি লৈ যাব। এইটো নিশ্চয় আমাৰ CM-ৰ হাত আছে। হাত নাথাকিলে ইমান দিন কেলৈ অপৰাধীক কেলৈ শাস্তি দিয়া নাই? কেলৈ দিয়া নাই? নোৱাৰিছে ৰুজি। আমাৰ যুৱ মঞ্চ, আমাৰ ৰাইজক উভতি দিয়ক CM কালী মহন্তক। আমি তাক ডিঙি কাটি টুকৰা টুকৰা কৰি পিচ বনাই দিম। মাক চুদু কেলা তাক টুকৰা টুকৰা কৰি পিচ কৰি দিলোঁ হয়। আমাৰ অসমৰ যিজন আমাৰ সোণৰ অসমৰ এজন ব্যক্তি, তেওঁ আমাৰ সোণ হয়, আমাৰ কলিজা হয়, আমাৰ আপোন হয়। তেওঁ আপোন হয়, আমাৰ কলিজা হয়। হিন্দু মুছলিম তেওঁ কেতিয়াও ভবা নাছিলে। বৌদ্ধ খ্ৰীষ্টান কোনো ভবা নাছিলে। তেওঁ এটা ভগৱান বুলি মানে আল্লাহ, আমাৰ আল্লাহ একে আল্লাহ হয় বুলি আমি ক'ব পাৰোঁ। তেওঁৰ বিচাৰটো আজি 26 তাৰিখ, 26 দিন হৈ গ'ল। কিয় আপুনি কৰিব পৰা নাই? আমাৰ অসমৰ CM হৈ আপুনি কেলৈ কৰিব পৰা নাই? সেই টকা খাইছে কিজানি। আপুনি নোৱাৰিছে যে আমাৰ ৰাইজক উভতি দিয়ক। আমি চাম, আপোনাক সকীয়াই দিছোঁ, পাৰ দি আমাক জেলত দিয়ক, আমাৰ আপত্তি নাই। কিন্তু আমাৰ জুবিনদাৰ বিচাৰটো আপুনি 10 দিনৰ ভিতৰত দিব লাগে। নহ'লে আপোনাক CM কি? CM ক'ৰ? আমাৰ অসমৰ ৰাইজ দি CM হয় আপুনি। প্ৰধানমন্ত্ৰী কোন? নৰেন্দ্ৰ মোদী কোন? মাকসুদুৰ নৰেন্দ্ৰ মোদী কোন? এজন বিহাৰৰ হয়, চালা বিহাৰৰ হয়। আমাৰ অসমৰ কোন? গুজৰাটী হয়। আমাৰ এটা অসমৰ সম্পত্তি নাইকিয়া হৈ গৈছে। আপুনি কেলে CM হৈ আপুনি বহি আছে? আপোনাৰ কি লাজ নালাগে নেকি? আপুনি অসমীয়া যে, আপোনাৰ অসমীয়া বুলি লাজ নালাগে নেকি? পদত্যাগ কৰক। আপুনি পদত্যাগ কৰি দিয়ক। আপুনি কংগ্ৰেছৰ দিনত আহক, আগৰ নিচিনা যেনিবা বোকা কুকুৰৰ নিচিনা আপুনি বোকা কুকুৰ বুলি কৈছোঁ আপোনাক, বোকা কুকুৰ। আগত যেনিবা আপুনি কংগ্ৰেছত আছিলে, এতিয়া আপুনি কেলে বিজেপিত গৈছে? কেলে গৈছে আপুনি? ঠিক আছে, মানি লৈছোঁ আমি কথাটো, কিন্তু জুবিনদাৰ বিচাৰটো আমাৰ 10 দিনৰ ভিতৰত চাওঁ, হ'ব লাগে। দাদাই কোৱা কথা ঠিকেই আছে, তেনেকৈ হ'ব লাগিব দাদা কোৱা কেইটা। আৰু আমি চাই আছোঁ নহয়, চাই থাকিম নহয়, টাইম আছে নহয় আগত। 26 বহুত দূৰত আছে এতিয়াও, 4-5 মাহ আছে, চাই ল'ম বাৰু।